জম্মু কাশ্মীৰৰ পেহেলগ্ৰামত যি নৰকীয় হত্যাকাণ্ড সংঘটিত হৈছে তাকে লৈ চৌদিশে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। সকলোৱে জনাইছে তীব্ৰ গৰিহণা আৰু ধিক্কাৰ। মই বৰ্তমান উপস্থিত আছোঁ জামে মছজিদত, ৰঙাপাৰাৰ ঐতিহাসিক জামে মছজিদ। এই জামে মছজিদত আজি ইছলাম ধৰ্মী ৰাইজে হাতত ক'লা বেজ পিন্ধি জুম্মান নামাজ আদায় কৰিছে। তেওঁলোকে আজি নাৰকীয় যি ঘটনা সংঘটিত হৈছে সেই সংঘটিতক আজি তেওঁলোকেও প্ৰতিবাদ জনাইছে। তেওঁলোকে যি উগ্ৰপন্থী সংগঠনক পুলিয়ে পোখাই উৎখাত কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিবলৈ তেওঁলোকে ভাৰত চৰকাৰক দাবী জনাইছে। পেহেলগামৰ যি নাৰকীয় ঘটনা, যি উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীত যি 26জনকৈ লোকে নিহত হ'ল, তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ কামনাৰ্থে আজি ইছলাম ধৰ্মী ৰাইজে শুকুৰবৰীয়া যি নামাজ, এই নামাজ আদায় কৰি তেওঁলোকৰ চিৰশান্তি কামনা কৰিছে। ইয়াৰ নেদেখাজনৰ ওচৰত তেওঁলোকে আজি প্ৰাৰ্থনা জনাইছে তেওঁলোকৰ আত্মাৰ যেন সদ্গতি লাভ কৰে। মই প্ৰথমে সেই দৃশ্যটো দেখুৱাই লৈছোঁ। এয়া হৈছে ৰঙাপাৰাৰ জামে মছজিদৰ ইছলাম ধৰ্মী ৰাইজ। ইছলাম ধৰ্মী ৰাইজে আজি হাতত ক'লা বেজ পিন্ধি তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। এনে ঘটনা যাতে পুনৰাবৃত্তি নহয়, অসমত হিন্দু মুছলমান যি এটা মিলা প্ৰীতি আছে ইয়াৰ মাজত বিভেদ সৃষ্টি নহয়, তাৰ কাৰণে তেওঁলোকে আজি আল্লাহৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনাইছে। নেদেখাজনৰ আজি ওচৰত তেওঁলোকে দুৱা মাগিছে। পেহেলগামৰ এটা প্ৰাকৃতিক সৌন্দৰ্য যি উপভোগ কৰিবলৈ ভাৰতীয় যি পৰ্যটকসকল সেই সময়ত গৈছিল, যি উগ্ৰপন্থী সংগঠনে তেওঁলোকক গুলীয়াই হত্যা কৰিছিল, সেয়াক লৈ আজি চৌদিশে অব্যাহত হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। মোৰ সৈতে জামে মছজিদৰ সাধাৰণ সম্পাদক আব্দুল ৰহিম আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম আজিৰ ঘটনাৰ তেওঁলোকে কিয় আজি ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। প্ৰথমে মই ND24ক ধন্যবাদ জনাইছোঁ। আজি আমি ৰঙাপাৰাৰ ঐতিহাসিক জামে মছজিদত যি কাশ্মীৰৰ পেহেলগামত হোৱা হত্যাযজ্ঞৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আমি হাতত ক'লা কাপোৰ বান্ধি এই পবিত্ৰ জুমাৰ নামাজ আদায় কৰিছোঁ। উক্ত ঘটনাক আমি ৰঙাপাৰা জামে মছজিদ তথা ৰঙাপাৰাৰ ইছলামিক সমাজখনে, মুছলিম সমাজখনে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই ঘটনা আচলতে গৰিহণা দি শেষ কৰিব নোৱাৰি, গৰিহণা দিলেই যথেষ্ট নহয়। আমি প্ৰতিটো মুহূৰ্তত ভাৰত চৰকাৰৰ লগত থাকিব লাগিব। আমি এজন ভাৰতীয় হিচাপে প্ৰথমে স্বদেশ আৰু স্বজাতিৰ হকে আমি মাত মাতিব লাগিব। আজি সঁচাকৈ যি পাকিস্তানী উগ্ৰপন্থীয়ে এই কাশ্মীৰৰ পেহেলগামত যি হত্যা লীলা চলালে, এই হত্যাক আমি ৰঙাপাৰা জামে মছজিদৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিয়াই নহয়। আমি তেনেকুৱা বৰ্বৰোচিত হত্যাকাণ্ড যাতে পুনৰবাৰ নহয়, এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ভাৰত চৰকাৰে যিমান পৰ্যায়লৈ গৈ ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে তেওঁলোকে সিমান পৰ্যায়লৈ গৈ যাতে উক্ত ঘটনাটোৰ উচিত এটা শিক্ষা দিয়ে, তাৰ কাৰণে আমি জামে মছজিদৰ তৰফৰ পৰা ভাৰত চৰকাৰলৈ আহ্বান জনাইছোঁ। ইয়াত আমি মুছলমান হিচাপে আজি সঁচাকৈয়ে লজ্জিত, লাজ পাইছোঁ। প্ৰথমে আমি স্বদেশ আৰু স্বজাতিৰ কথা চিন্তা কৰিম, তাৰপিছত ধৰ্মৰ কথা আমি নিশ্চয় চিন্তা কৰিম। আমি জীয়াই থাকিলে ধৰ্ম কৰিব পাৰিম, কৰ্ম কৰিব পাৰিম। আমি যদি জীয়াই নাথাকোঁ তেনেহ'লে ধৰ্ম এবা কৰিব কোন, কৰ্ম এবা কৰিব কোনে? সেইকাৰণে আগত আমি স্বদেশ আৰু স্বজাতিৰ হকে আমি মাত মাতিব লাগিব, কথা ক'ব লাগিব। যদি স্বদেশ আৰু স্বজাতিৰ হকে আমাৰ সাৰ্বভৌমত্বৰ প্ৰতি তেনেকুৱা ধৰণৰ ভাবুকি আহে, নিশ্চয় আমি আমাৰ সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত, আমাৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে স্বদেশ আৰু স্বজাতিৰ হৈ আমি সদল বলে আমি মুছলমান ৰাইজ ওলাই আহিম। তাৰ কাৰণে আমি আজি ৰাজহুৱাকৈ আজি ND24তে আমি সকলোকে জনাইছোঁ। আশা কৰোঁ এনেকুৱা ধৰণৰ আজি ভাৰতীয় পৰ্যটকৰ ওপৰত যি ধৰণে পেহেলগামত বৰ্বৰভাৱে হত্যা কৰা হ'ল, যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি নহয়। পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে যি ভাৰতীয়ৰ ওপৰত হত্যালীলা চলাইছে, এনেকুৱা ধৰণৰ হত্যালীলাৰ পৰা পাকিস্তানক আঁতৰি থাকিবলৈ আমি দূৰৰ পৰা হ'লেও আজি এই মুহূৰ্তত সকীয়াই দিছোঁ। হয়, এইদৰে তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোক ধৰ্মত মুছলমান হ'ব পাৰে, কিন্তু তেওঁলোক প্ৰকৃততে এজন ভাৰতীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।